মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ফণীশ্বৰ নাথ ৰেণুৱে ৰচনা কৰা হিন্দী সাহিত্যৰ এখনি অতি সুন্দৰ আঞ্চলিক উপন্যাস ময়লা আঞ্চলৰ বিষয়ে। অসমীয়া ভাষালৈ ময়লা আচল বুলি অনুবাদ কৰা হৈছে, অৰ্থাৎ মাতৃৰ চাদৰৰ আচল মলিয়ন হ'লেও সেয়া মমতাৰ মহিমাৰে চিৰ মহিমামণ্ডিত। তাৰ আশ্ৰয়তে সন্তানে নিৰাপত্তা, আদৰ, মৰম চেনেহ সকলো লাভ কৰি ডাঙৰ দীঘল হয়। সেই মাতৃ লাগিলে অট্টালিকাতে বাস কৰক অথবা ভগা জুপুৰিৰ তলতে বাস কৰক, তাৰ কোনো পাৰ্থক্য নাই। একেদৰে প্ৰতিগৰাকী দেশবাসীৰ বাবেও মাতৃভূমিৰ ভূমিকা একে। যিমানে পিছপৰা ভিতৰুৱা ঠাই নহওক কিয়, এই দেশৰ মাটি, পানী, ৰ'দ, বতাহ, উৎপাদিত শস্য গ্ৰহণ কৰিয়েই আমি জীয়াই আছোঁ। মাতৃঋণ যেনেকৈ পৰিশোধ কৰিব নোৱাৰি, তেনেকৈ মাতৃভূমিৰ ঋণো পৰিশোধ কৰিব নোৱাৰি। আমি মাত্ৰ দেশ তথা সমাজৰ ভালৰ বাবে কৰ্ম কৰি যোৱা উচিত। যদিও এইখন পূৰ্ণিয়া কেন্দ্ৰিক আঞ্চলিক উপন্যাস, ই সমগ্ৰ ভাৰত মাতাৰ গ্ৰাম্য জীৱনৰ প্ৰতিমূৰ্তি স্বৰূপ। লেখকৰ পৰিচয়: 1921 চনত বিহাৰৰ অৰাহি হিংগা নামৰ ঠাইত জন্মগ্ৰহণ কৰা আৰু 1977 চনত ইহলীলা সম্বৰণ কৰা হিন্দী সাহিত্যৰ বিশাল প্ৰতিভাশালী লেখক ফণীশ্বৰ নাথ ৰেণুৰ পিতৃৰ নাম আছিল শিলানাথ মণ্ডল। তেওঁ এগৰাকী মুক্তিযোদ্ধা আৰু বিদ্বান লোক আছিল। ফণীশ্বৰ নাথ ৰেণু পাৰিবাৰিক সূত্ৰে মণ্ডল উপাধিধাৰী আছিল আৰু তেওঁৰ পৰিয়াল বহু ভূমিৰ গৰাকী হোৱাৰ লগতে শিক্ষা, সামাজিক প্ৰতিপত্তি আদি লাভ কৰিছিল। আঞ্চলিক উপন্যাসৰ সৃষ্টিৰে ভাৰত তথা বিহাৰৰ গ্ৰাম্য জীৱনৰ নিখুঁত চিত্ৰ অংকন কৰা ফণীশ্বৰ নাথ ৰেণুৱে ময়লা অঞ্চল, পৰতি পৰিকথা, জুলুচ, দীৰ্ঘতপা, কিতনে চৌৰাহে, পাল্টু বাবু ৰোড আদি উপন্যাসৰ উপৰিও আদিম ৰাত্ৰি কি মহক, ঠুমৰী আদি প্ৰখ্যাত চুটিগল্প সংকলনৰ সৃষ্টি কৰিছিল। বাংলা সাহিত্যিক সতীনাথ ভাদুৰীৰ জীৱন কথাৰে ভাদুৰীজী নামৰ দীৰ্ঘ স্মৃতিকথা ৰচনা কৰিছিল। উপন্যাসখনৰ পটভূমি: ফণীশ্বৰ নাথ ৰেণুৰ ময়লা আচল উপন্যাসখনি বিহাৰ ৰাজ্যৰ এটি গ্ৰাম্য অঞ্চল পূৰ্ণিয়াৰ পটভূমিত ৰচিত হৈছে। প্ৰেমচান্দৰ গোদান উপন্যাসৰ পৰৱৰ্তীকালত সকলোতকৈ সফল প্ৰভাৱশালী ময়লা আচল উপন্যাসখনিক স্বীকৃতি দিয়া হয়। ফণীশ্বৰ নাথ ৰেণুৰ প্ৰথম সৃষ্টি এই উপন্যাসখনিক লেখকে সচেতনভাৱে আঞ্চলিক উপন্যাস ৰূপে ৰচনা কৰিছে। এই মহাকাব্যিক উপন্যাসখনক বিশ্বমানৰ সাহিত্যৰ মৰ্যাদা প্ৰদান কৰিলে উপন্যাসখনৰ আৰম্ভণিৰ পৰা শেষলৈ বিয়পি থকা লেখকৰ অনবদ্য প্ৰকাশভংগী তথা তেওঁৰ সাহিত্যিক প্ৰতিভাই। ৮০% লোক গ্ৰামাঞ্চলত বাস কৰা ভাৰতবৰ্ষৰ ভিতৰুৱা ঠাইবোৰত বৰ্তমান সময়তো অভাৱনীয়ভাৱে অনগ্ৰসৰতা দেখা যায়। অৰ্থনৈতিক অনগ্ৰসৰতাৰ লগতে মানসিক আৰু শৈক্ষিক অনগ্ৰসৰতাই জীৱন ধাৰণৰ মান নিম্নৰ পৰা নিম্নতৰ পৰ্যায়লৈ অধোন্নমিত কৰিছিল। উপন্যাসখনিৰ পটভূমিৰ সময় হৈছে মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা গান্ধীজীৰ মৃত্যুৰ সময় 1948 চনলৈকে। গ্ৰাম্য সমাজখনৰ সকলো দিশ সামৰি লোৱা উপন্যাসখনত আদি মধ্য অন্ত বিশিষ্ট কোনো কাহিনীৰ পৰম্পৰাগত বিন্যাস নকৰি সামাজিক আৰু কিছু পৰিমাণে ব্যক্তিগত ঘটনা প্ৰবাহৰ চিত্ৰ অংকন কৰা হৈছে। ইয়াত জমিদাৰী প্ৰথাৰ বিলাসিতাৰ লগতে আছে সীমাহীন দাৰিদ্ৰৰ ছবি, ধৰ্মীয় বিশ্বাস, ৰাজনৈতিক পৰিক্ৰমা, স্বাস্থ্য আৰু সাম্প্ৰদায়িক সংকীৰ্ণতাৰ বিৰুদ্ধে মানুহৰ প্ৰাণকাতৰ যুদ্ধ, অৰ্থহীন অন্ধবিশ্বাস, কুসংস্কাৰে ছানি ধৰা এখন অন্ধকাৰ আচ্ছন্ন সমাজৰ ছবি। অশিক্ষিত, দাৰিদ্ৰ, নিপীড়িত এই মানুহমুঠিৰ মাজলৈ নতুনত্ব বা আধুনিকতাৰ প্ৰতিভূৰূপে প্ৰশান্ত ডাক্তৰৰ চৰিত্ৰটিৰ আগমন ঘটিছিল। উপন্যাসখনিৰ কাহিনীভাগ: লেখকে উপন্যাসখনৰ আৰম্ভণি লুবিনলালৰ কুঁৱাৰ বাল্টিটো ৰছীৰে সৈতে কোনোবাই চুৰ কৰি নিয়াৰ খবৰ চাৰিওফালে বিয়পি পৰাৰ বৰ্ণনাৰে আৰম্ভ কৰিছে। অৰ্থাৎ সেই ভিতৰুৱা গাঁৱত বাস কৰা মানুহখিনিৰ দৈনন্দিন জীৱনৰ চিন্তাৰ পৰিধি তেনেই সীমাবদ্ধ। কুঁৱাৰ ভিতৰত বাস কৰা ভেকুলীয়ে যেনেকৈ
কুৱাৰ ভিতৰখনৰ বাহিৰে আন জগতৰ কথা ভাবিব নোৱাৰে, তেনেকৈ মেৰিগঞ্জ আৰু তাৰ ওচৰ পাজৰৰ মানুহখিনিয়েও নানা কুসংস্কাৰ, অন্ধবিশ্বাস, দাৰিদ্ৰ, অশিক্ষা, অজ্ঞতা, ধৰ্মান্ধতা, জমিদাৰৰ শাসন, সাম্প্ৰদায়িকতা আদিৰ মাজতে জীয়াই থাকে। ৰৌতহট ষ্টেচনৰ পৰা 7 ক্ৰোশ পূবে কোশী নৈ পাৰ হৈ মেৰিগঞ্জ আৰু নৈ কমলা পোৱা যায়। কোশী নৈৰ পাৰে পাৰে বহুদূৰ পৰ্যন্ত তাল আৰু খেজুৰ গছৰ হাবি। স্থানীয় লোকে ইয়াক নবাবী তৰবন্য বুলি কয়। ইয়াৰ পিছত এখন বহল পথাৰ নেপালৰ তৰাই অঞ্চলৰ পৰা আৰম্ভ হৈ গংগা নৈৰ পাৰত শেষ হৈছে। লাখ লাখ একৰ পতিত মাটি। ইয়াত ঘাঁহ বন নগজে, মাজে মাজে বেলৰ গছ পোৱা যায়। মাৰ্টিন চাহাবে তেওঁৰ নৱবিবাহিতা পত্নী মেৰীৰ নামেৰে এই গাঁওখনৰ নামকৰণ কৰিছিল মেৰিগঞ্জ। কিন্তু দুৰ্ভাগ্যবশতঃ এই ঠাইলৈ অহাৰ এসপ্তাহ পাছতেই ইন্দ্ৰপুৰীৰ পৰীৰ দৰে ধুনীয়া মেৰী মেলেৰিয়াত আক্ৰান্ত হ'ল। অনেক চেষ্টা কৰিও মাৰ্টিন চাহাবে তেওঁক আৰোগ্য কৰিব নোৱাৰিলে। মেৰীৰ অকাল বিয়োগ ঘটিল। মাৰ্টিনে পূৰ্ণিয়া জিলালৈ গৈ সকলোবোৰ বিষয়াক লগ কৰি মেৰিগঞ্জত এখন হস্পিটেল খোলাৰ বাবে সকলো ব্যৱস্থা কৰিলে। নিজৰ মাটি হস্পিটেলৰ নামত পঞ্জীয়ন কৰি দিলে। শেষত হতাশাগ্ৰস্ত মাৰ্টিন চাহাবৰ পগলা ফাটেকত মৃত্যু হ'ল। এই মেৰিগঞ্জতে চৰকাৰী হস্পিটেলৰ নৱনিযুক্ত ডাক্তৰ হিচাপে চাকৰিত যোগদান কৰিবলৈ চহৰৰ পৰা ডাক্তৰ প্ৰশান্তৰ আগমন ঘটিল। গাঁওখনত মুখ্য দল হৈছে 3টা: কায়স্থ, ৰাজপুত আৰু যাদৱ। ব্ৰাহ্মণসকল সংখ্যাত কম কাৰণে তেওঁলোকে সুবিধা অনুসৰি আনবোৰ দলৰ সৈতে মিলি চলি থাকে। জমিদাৰী প্ৰথাৰে পৰিচালিত এই সমাজখনত কায়স্থতলীৰ তহচিলদাৰ হৈছে বিশ্বনাথ প্ৰসাদ। তেওঁ 1000 বিঘা মাটিৰ মালিক। ৰাজপুততলীৰ মুখিয়াল ৰামকৃপাল সিংহ আৰু যাদৱসকলৰ মুখিয়াল খেলুৱান যাদৱ। ইয়াক ক্ষত্ৰিয়তলী বোলে। যাদৱতলীৰ বিশেষত্ব হ'ল ইয়াত গোটেই বছৰ ধৰি মল্লযুঁজৰ আখৰা হয়। লেখকে কৈছে, ঢোলৰ চেৱে চেৱে যাদৱতলীৰ প্ৰত্যেক বুঢ়া বালক আৰু ডেকাই লাঠি আৰু পালোৱানিৰ কৌশল শিকে। গাঁওখনৰ মুখ্য উৎপাদিত শস্য ধান, মৰাপাট আৰু মাহ। ৰবি শস্য কেতিয়াবা কেতিয়াবা ভাল হয়। পৃষ্ঠা 12। হাজাৰ বিজাৰ অন্ধবিশ্বাসৰ বিপৰীতে গৈ ডাক্তৰ প্ৰশান্তই সেই অঞ্চলতে সাধাৰণ দাৰিদ্ৰ পীড়িত জনতাৰ সেৱা কৰিবলৈ ধৰিলে। তাৰ লগে লগে মেলেৰিয়া, কলাজ্বৰ আদিৰ বাহক মহ বা আন জীৱ জন্তুৰ বিষয়েও গৱেষণা চলাই গ'ল। অজ্ঞাত কুলশীল ডাক্তৰে সুখ্যাতিৰে চিকিৎসাবিদ্যা আয়ত্ত কৰাৰ পাছত চহৰৰ কোনো চৰকাৰী হস্পিটেলৰ দামী বেতনভোগী চিকিৎসক হ'ব পাৰিলেহেঁতেন। কিন্তু ডাক্তৰ প্ৰশান্তই সম্পূৰ্ণ সেৱাৰ মনোভাৱেৰে এই গাঁৱৰ ভিতৰুৱা অঞ্চলটিলৈ আহিছিল। চিকিৎসা সেৱাৰ লগে লগে মেলেৰিয়া ৰোগ আৰু তাৰ উৎপত্তিৰ কাৰকৰ বিষয়ে গৱেষণা চলাই নিয়া ডাক্তৰে দিন ৰাতি একাকাৰ কৰি চিকিৎসা কৰ্মত মগ্ন হৈছে। তাৰ লগে লগে বিশ্বনাথ তহচিলদাৰৰ একমাত্ৰ কন্যা কমলীৰ ৰূপ সৌন্দৰ্য আৰু গুণৰ প্ৰতি আকৃষ্ট হৈ ডাক্তৰে নিজৰ জীৱনৰ প্ৰেমৰ কাহিনীকো আগুৱাই নিছে। লেখকে কৈছে, আৰ্ট পেপাৰত নল দময়ন্তীৰ ছবি। নলৰ তলত পেঞ্চিলেৰে লিখিছে প্ৰশান্ত, দময়ন্তীৰ তলত লাল পেঞ্চিলেৰে কমলা। ডাক্তৰৰ কপালত বিন্দু বিন্দু ঘামৰ টোপাল। পৃষ্ঠা 101। প্ৰেমিক ডাক্তৰৰ ঔৰসত বিবাহৰ আগতে কমলী অন্তঃসত্ত্বা হৈছে আৰু পিতৃগৃহতে তেওঁ সন্তানৰ মাতৃ হ'বলৈ গৈ আছে। এই অবাঞ্ছিত ঘটনাত তেওঁৰ পিতৃ অত্যন্ত লজ্জিত আৰু মৰ্মাহত হ'ল। 1000 বিঘা মাটিৰ মালিক, বিশাল সামাজিক প্ৰতিপত্তি, গৌৰৱ সন্মানেৰে জীয়াই থকা বিশ্বনাথ তহচিলদাৰে লোকনিন্দাৰ ভয়ত হতাশ হৈ দিনে ৰাতি মদ্যপান কৰি ডাক্তৰ প্ৰশান্তক গুলীয়াই মৰাৰ চিন্তা কৰিছিল। একমাত্ৰ কন্যা কমলীৰ প্ৰতি থকা গভীৰ অপত্য স্নেহে তেওঁক এই অঘটন ঘটোৱাৰ পৰা ৰক্ষা কৰিলে। এই সংকটকালত ইফালে প্ৰশান্ত জেলত আবদ্ধ। শেষত জেলৰ পৰা মুকলি হৈ আহি ডাক্তৰে তহচিলদাৰৰ চৰণ স্পৰ্শ কৰাৰ লগে লগে তেওঁৰ সমস্ত ক্ৰোধ, ক্ষোভ, অভিমান বিগলিত হৈ অশ্ৰু হৈ নিগৰি আহিল। পুত্ৰস্বৰূপ জামাতা প্ৰশান্তক বুকুত সাৱটি ল'লে। সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পোৱাৰ মিছা অভিযোগত ডাক্তৰে জেলত সোমাব লগা হৈছিল। জেলৰ পৰা মুক্ত হৈ ডাক্তৰে কমলীক
পত্নীৰূপে গ্ৰহণ কৰে আৰু এনে এটি যোগাত্মক পৰিণতিৰে মূল কাহিনীটোৰ সামৰণি পৰিছে। এই কাহিনীৰ সমান্তৰালভাৱে আগবঢ়াই নিয়া হৈছে লক্ষ্মী দাসীৰ কাহিনী। বাল্যকালৰ পৰাই মঠৰ ধৰ্মীয় প্ৰধান মহন্তই তেওঁক ডাঙৰ দীঘল কৰিছে। নানা দুখ যন্ত্ৰণা সহ্য কৰিও লক্ষ্মীয়ে শেষত মঠ তথা আশ্ৰমৰ তদাৰক কৰিবলৈ সক্ষম হয়। লক্ষ্মীক দাসীৰূপে ৰখাৰ বাবে ৰাইজৰ মাজত এটি আপত্তি প্ৰচলিত আছিল যদিও মহন্তই স্বপ্ন নিৰ্দেশ পোৱা বুলি গঞা ৰাইজক ভোজ ভাত দিয়াত মহন্তৰ ভাৱমূৰ্তি কিছু উন্নত পৰ্যায়লৈ সলনি হ'ল। সৎ নিকা অন্তৰৰ লক্ষ্মীয়ে বাল্যকালৰে পৰা নানা দুখ কষ্ট সহ্য কৰি ডাঙৰ হ'ব লগা হৈছিল আৰু মহন্তৰ বিয়োগত মঠৰ অধীনত থকা বিশাল সা সম্পত্তিৰ তদাৰক কৰিব পৰা যোগ্যতা আহৰণ কৰিছিল। পৰৱৰ্তী কালত লৰচিং দাসৰ ষড়যন্ত্ৰত লক্ষ্মীয়ে মঠৰ আশ্ৰয় হেৰুৱাৰ উপক্ৰম হৈছিল। অত্যন্ত কঠোৰ আচৰণকাৰী দুৰ্মুখ নাগাবাবাৰ নেতৃত্বত অহা ভণ্ড সন্যাসীৰ দলটোৱে লক্ষ্মীক মঠৰ পৰা আঁতৰাই সেই দায়িত্ব লৰচিং দাসক দিয়াৰ সকলো আয়োজন কৰিছিল যদিও ছ'চিয়েলিষ্ট পাৰ্টীৰ নেতা কালীচৰণৰ হস্তক্ষেপত লক্ষ্মীয়ে নিজৰ হেৰুৱা স্থান আৰু মৰ্যাদা ঘূৰাই পালে। প্ৰবল সাহসী সৎ অন্তৰৰ কালীচৰণ আৰু তেওঁৰ সহযোগীসকলে উপযুক্ত পদক্ষেপ ল'লে। নাগাবাবা আৰু তেওঁৰ সহযোগীসকল মঠৰ পৰা শাৰীৰিকভাৱে অপদস্থ হৈ প্ৰাণ লৈ পলাব লগা হ'ল। শেষত লক্ষ্মীয়ে সৎ প্ৰকৃতিৰ ভক্ত বালদেউজীৰ পত্নীৰূপে সুখী গৃহস্থী জীৱন যাপন কৰে। এইদৰে উপন্যাসখনত চিত্ৰিত লক্ষ্মী দাসীৰ কাহিনীৰেও সুখাত্মক পৰিণতি ঘটিছে। এই কাহিনীৰ সমান্তৰালভাৱে মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ কালীচৰণ আৰু তেওঁৰ সহযোগীসকলৰ দ্বাৰা পৰিচালিত হোৱা কমিউনিষ্ট পাৰ্টীৰ আন্দোলন, চাওতাল আৰু যাদৱসকলৰ মাজত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ আদি সকলোবোৰ উপকাহিনীয়ে উপন্যাসখনত সোণত সুৱগা চৰাইছে। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে কথা এটি জনাইছোঁ, তোমালোকৰ বহুতে ভিডিঅ'ৰ লিংকবোৰ আনে দিলেহে পোৱা। নিজে নিজে পাবলৈ হ'লে কি কৰিব লাগে সেয়া বেছিভাগে জানা। যিসকলে জানিব বিচাৰিছা তেওঁলোকৰ কাৰণে কৈছোঁ, ইউটিউবলৈ গৈ ছাৰ্চ বাটনত এই চেনেলটোৰ নাম আৰ্ট অফ লাইফ ডক্টৰ সৰোজ কাকতি এই বুলি টাইপ কৰিবা, নাইবা হোৱাটছএপ বা ফেচবুকৰ লিংকেৰে গৈ এই চেনেলৰ যিকোনো এটা ভিডিঅ'ৰ তলত সোঁফালে ৰঙা আখৰেৰে লিখা থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিবা। তাৰ পাছত বেল আইকন এটা দেখিবা, সেইটো প্ৰেছ কৰিবা। তাৰে 3টা অপশ্যন আছে, তাৰ ভিতৰত অল অপশ্যনটো প্ৰেছ কৰিবা। তেতিয়া মই ভিডিঅ' এটা আপলোড কৰাৰ লগে লগে ইউটিউব কৰ্তৃপক্ষই মেছেজ যোগে তোমালোকক ইয়াৰ সংবাদ প্ৰথমতে প্ৰেৰণ কৰিব। আশা কৰোঁ মোবাইলটোৰ উপযুক্ত প্ৰয়োগ কৰি নিজৰ অধ্যয়ন কাৰ্য যিকোনো সময়তে চলাই থাকি পৰীক্ষাৰ লগতে জীৱনৰ লক্ষ্যটো সফল হ'ব পাৰিবা।